মোৰ ছাত্ৰ ছাত্ৰীসকল চাওঁতে পৰীক্ষা আহি পালে হয়নে তোমালোকক মই আগৰ পৰাই কৈছো ভালদৰে পঢ়া পৰীক্ষাটো ভাল কৰিব লাগিব কিন্তু এটা কথা চাবা তোমালোকে যিয়ে পঢ়ে তোমালোকে যদি এছএটি পেপাৰখনৰ কথাই ক'ব গৈছো এছএটি পে ছ'চিয়েল সায়েন্স থাকে তাৰপিছত সায়েন্স থাকে আৰু মেথছ থাকে কিন্তু খেলখন কিন্তু মেথছতে হয় ঠিক আছে কাৰণ ছ'চিয়েল সায়েন্স বা সায়েন্স তোমালোকে মুখস্থ কৰিবা তেনেকুৱা কৰিব পৰা সময় ইমান নালাগে জানিলে ধুনীয়াকে মানে ছেকেণ্ডতে পাৰি যাবা হয় নহয় 1 মিনিট নালাগে কিন্তু আমাৰ মেথছত কিন্তু এটা অংক কৰিবলৈ 2-3 মিনিট লাগে হয় নে নহয় ইয়াৰ ওপৰত আমি কি কৰিছো আমি কেনেকৈ মেনেজ কৰিব পাৰো তাৰ ওপৰত আগতে আমি লাইভ ক্লাছত কৰি থোৱা হৈছে তাৰ আগতে তোমালোক জনাই থওঁ যে ছাত্ৰ ছাত্ৰীসকল আমাৰ এটা অনলাইন ক্লাছ আৰম্ভ হৈছিল ঠিক আছে এই অনলাইন ক্লাছত বহুতে জইন হলে আৰু যিসকল আজি চাইছে বা জইন হোৱা নাই তোমালোকৰ বাবে এতিয়া মাত্ৰ দি আছে 50 টকা এতিয়া তোমালোকৰ কোৱাৰ পৰা ছাৰ পৰীক্ষাটো ৰবিবাৰে আহিয়ে পালে এতিয়া জইন হৈ কেনেকৈ কৰিম জইন হৈ এতিয়া তোমালোকৰ লাভান্বিত হ'ব পাৰিবে কিয় জানে তোমালোকে মেথছৰে হক যিয়ে হক টপিক এটা তোমালোকে চুজ কৰিলা যে তোমালোকে হন আৰু হনমূলটো বুজি নোপোৱা বা লাভ লোকচান বুজি নোপোৱা বা তোমালোকে ইন্টাৰেষ্টটো বুজি নোপোৱা তোমালোকে প্লেলিষ্ট দি দিম লগে লগে 50 টকা পে কৰাৰ লগে লগে সম্পূৰ্ণ প্লেলিষ্ট আগৰ ক্লাছৰ প্লেলিষ্ট সম্পূৰ্ণ নোটছ পাই যাবা লগতে তোমালোকৰ আগৰ কুৱেশ্যন পেপাৰ পাই যাবা তোমালোকে চালা যে মই এইটো বুজি পোৱা নাই তোমালোকে প্লেলিষ্টত চলা এইটো আছে তাত ক্লিক কৰি কিনে তোমালোকে ধৰা মানে 1 ঘণ্টিয়া অংকটো তোমালোকে জাস্ট 15 মিনিট বা 5 মিনিট চালা চাই ফেলে তোমালোকে ডাইৰেক্ট কনসেপ্টটো ক্লিয়াৰ কৰিলা আকৌ এটা ভিডিঅ' চালা আকৌ তাৰ কনসেপ্টটো ক্লিয়াৰ কৰিলা তাৰ নোটছ বিলাক তোমালোকে চালা ও পাৰিছা দেখোন প্ৰেক্টিচ কৰিব তেনেকুৱা কিয় নোৱাৰিব নিজৰ লগত কনফিডেন্স থাকিব লাগিব ঠিক আছে তোমালোকে যে এদিন অলপ বঢ়াই পঢ়া ৰাতিলৈকে পঢ়া কিয় শেষ নহব গতিকে সোনকালে শেষ হ'ব সেই বুদ্ধিতে বহু ছাত্ৰতে জইন হৈছে কাৰণ 50 টকাটো বেছি নহয় কিন্তু তেওঁলোকে লাভ কৰিব পাৰিব 48,000 টকা গতিকে গাৰ্জেন সকলে চাই আছে যে ষ্টুডেণ্টে বিচাৰিছে যে দিব পাৰে ঠিক আছে এই হোৱাটছএপ নম্বৰতে এছএমএছ কৰি এছএমএছ কৰিলে হ'ল ষ্টুডেণ্ট নাম আৰু ডিস্ট্ৰিক্টখন কৰিলে হৈ যাব ঠিক আছে এতিয়া আমি আহিছো ঠিক আছে এটা সুষম বহুভুজৰ এটা সব বহুভুজ ত্ৰিভুজ এইবিলাক মানে কি ত্ৰিভুজ বুলি কওঁতে আমি এনেকুৱা চোৱা তিনিটা বাহু লগ লাগি কি হয় ত্ৰিভুজ হয় চাৰিটা বাহু লগ হ'লে কি হয় চতুৰ্ভুজ হয় ঠিক আছে যাক আমি চতুৰ্ভুজ বৰ্গ আয়ত চতুৰ্ভুজ চাৰিটা বাহু পাঁচটা বাহু লগ হ'লে কি হ'ব পঞ্চভুজ হয় ছয়টা বাহু লগ হ'লে কি হ'ব ছয়টা বাহু লগ হ'লে ষড়ভুজ হয় এইবিলাক হৈছে ষড়ভুজ এতিয়া আমি আমাক কৈছে যে এটা সুষম বহুভুজৰ বহিকোণৰ যোগ 30 ডিগ্ৰী এটা কোণৰ মান 30 ডিগ্ৰী এটা এইটো কি কিমানটা বাহু আছে আমাক ক'ব লাগে মানে কেনেকুৱা এনেকুৱা যেতিয়া তিনিটা বাহু আছে ইয়াত চাৰিটা বাহু আছে ইয়াত কিমানটা বাহু আছে ক'ব লাগে যদি এটা সুষম বহুভুজ মানে আটাইকেইটা বাহুৰ মান মানে কোণৰ মান সমান হয় ঠিক আছে তেতিয়া তোমালোকে কি কৰিবা বহিকোণ মানে হৈছে বাহিৰৰ কোণ এই বাহিৰৰ কোণটো এইটো বাহিৰৰ কোণ এই বাহিৰৰ কোণ কেইটা কিমান হৈছে আমি এটা কথা জানো যে এটা বহুভুজৰ বাহুকেইটাৰ প্ৰতিটো কোণৰ মান কিমান হৈছে 360 ডিগ্ৰী যদি আমি এটা বহিভুজ ত্ৰিভুজে হওক চতুৰ্ভুজে হওক পঞ্চভুজে ষড়ভুজে যিয়ে নহওক যিমানটা বাহু নাথাক কিয় যদি আমি তাৰ যদি বাহিৰৰ কোণকেইটা চাওঁ কিমান ডিগ্ৰী পাওঁ 360 ডিগ্ৰীয়ে পাওঁ ঠিক আছে এতিয়া আমি প্ৰশ্নলৈকে আহিছো এটা সুষম বহুভুজৰ বহিকোণৰ যোগ 30 ডিগ্ৰী হলে বহুভুজটোৰ বাহুৰ সংখ্যা কিমান হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোক মই আগতে কৈছো যেতিয়াৰ পৰা ক্লাছত জইন হৈ আছা তোমালোকে ধৰা হল বা তেনেকুৱাকে একো লিখিব নালাগে হয় না ধৰা হল এইটো x y এনেকুৱাকে একো লিখিব নালাগে জাস্ট এনসাৰটো কৰিব চেষ্টা কৰিবা ইয়াৰ ভিতৰত কিটো কোনটো হয় গতিকে শৰ্ট টিপছত তোমালোকে কৰিবা ঠিক আছে মই আগৰ যিবিলাক ভিডিঅ' দি আছে সেইবিলাকো শৰ্ট টিপছতে আমি পঢ়োৱা হৈছে যাতে এইবিলাক নিদিয়া এতিয়া চোৱা এটা সুষম বহুভুজৰ বহিকোণৰ যোগ কিমান দিছে 30 ডিগ্ৰী অৰ্থাৎ 30 ডিগ্ৰী হলে তোমালোকে এটা কাম কৰিবা ইয়াত বেলেগ একো নাই এটাই কাম কৰা যে বাহুৰ সংখ্যা দিয়া থাকে আৰু যে বহিকোণৰ যোগ দিয়া থাকে তেতিয়া তোমালোকে জানা বহিকোণৰ সমষ্টি কিমান টোটাল 360 ডিগ্ৰী 360 ডিগ্ৰীটো লিখিবা ওপৰত লিখিবা ঠিক আছে আৰু তোমালোকে লিখিবা বহুভুজৰ সংখ্যা কিমান দিয়া আছে যোগটো কিমান দিয়া আছে 30 ডিগ্ৰী 30 ডিগ্ৰী এটা লিখিবা অৰ্থাৎ তোমালোকে যদি বাহু এটা কোণৰ মান দিয়া থাকে আৰু যদি টোটাল কিমান দিয়া থাকে 360 এটা কোণৰ মান দিয়া থাকে আৰু বহিভুজৰ সংখ্যা বহিকোণৰ সংখ্যা কয় তেতিয়া তোমালোকে কি কৰিবা 360 ডিগ্ৰী লিখিবই লাগিব বহিভুজৰ প্ৰতিটো বাহু কোণৰ মান কিমান ডিগ্ৰী 360 ডিগ্ৰী আৰু যিটো মান দিয়া আছে 30 ডিগ্ৰীটো লিখিবা অৰ্থাৎ 0 0 কেনসেল কৰি দিবা তাৰ পিছত 3 ৰে কেইবাৰ যাব 3 ৰে 3 একবাৰ যাব 3 দুগুণ 6 অৰ্থাৎ 12 হ'ব কিমানটা হ'ব 12টা হ'ব এনেকুৱাকে তোমালোকে নিশ্চয় পাৰিবা এতিয়া মই এটা তোমালোকক প্ৰশ্ন দিও এটো তোমালোকে নিজে চেষ্টা কৰিবা ঠিক আছে পৰীক্ষা দিলে যেটো বেছি দিন নাই তোমালোকে এটো কৰাচোন যে এটা ত্ৰিভুজৰ যদি 60 ডিগ্ৰী হলে বহুভুজৰ বাহু কিমান হ'ব এটো তোমালোকে নিজে কৰিবা ঠিক আছে যদি মই 60 ডিগ্ৰী দিও তাতে তেতিয়া কিমান হ'ব তোমালোকে এটো নিজে কৰি চাবা ঠিক আছে দুই নম্বৰটো হৈছে 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ যোগ কিমান হ'ব কিমান দিয়া আছে
এবাৰ কি দিছে 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহী কোণৰ জোখ কিমান লাগ হ'ব একেদৰে ইয়াতো আমি কি কৰিম 360 ডিগ্ৰী দিম ঠিক আছে কিমানটা বাহু বুলি কৈছে 20টা বাহু কৈতে 20 ৰে হৰণ কৰো একেদৰে ওপৰত 360 ডিগ্ৰী দিবা যদি কোণ দিয়া তেতিয়া তোমালোকে কোণেৰে হৰণ কৰিবা তে বাহুৰ সংখ্যা ওলাব যদি বাহু দিয়া থাকে তেতিয়া তোমালোকে বাহু কেইটাৰে হৰণ কৰিবা তেতিয়া কোণৰ সংখ্যাটো উলিয়াব এতিয়া কি কৰিবা 0 আৰু 0 কেনসেল কৰিবা 2 ৰে 3 কেইবা যাব 2 ৰে 36 কেইবা যাব হেতু আৰু হয় নহয় কৰি দিম কথা নাই 36 2 ৰে 2 1 গুণ 2 হ'ব তাৰ পিছত 6 থাকিল তাহলে 3 বাই 2 গলে 1 থাকিল 2 ৰে 16 কেইবা যাব 2 8 গুণ 16 হ'ব গতি आंसर কিমান পালো 18 পালো অৰ্থাৎ 18 ডিগ্ৰী হ'ব ইয়াৰ आंसर কত আছে ইয়াত আমি অপচন কেইটা লিখুতে ভুল হৈছে ডিগ্ৰী হ'ব কিমান বহিগুণৰ জোখ কিমান হ'ব ইয়াত কি হ'ব 18 ডিগ্ৰী হ'ব ঠিক আছে 18 ডিগ্ৰী অপচন কেইটা ভুল হৈছে ইয়াত 20 ডিগ্ৰী বুলি দিয়া পৰা 20 ডিগ্ৰী ইয়াত 10 ডিগ্ৰী ডিগ্ৰী থাকিব ডিগ্ৰী এটা आंसर কোন হ'ব 18 ডিগ্ৰী হ'ব একেবাৰে সহজ হয় নে নহয় একেবাৰে সহজ যদি আমি ভালদৰে বুজি পাও এটা তোমালোকে যি কোনো আহিলে পাৰিবা ইয়াৰ ওপৰত যদি আমাৰ ইয়াত অপচনত বেলেগ দিয়া যায় অৰ্থাৎ মানে 12টা নিদি 10টা দিলেও পাৰিবা 15টা দিলেও পাৰিবা নহয় গতিকে তোমালোকে ভালদৰে চাবা বাকিখিনি নেক্সট প্ৰশ্নটো চোৱা এটা সুষম বহুভুজৰ অন্তঃকোণৰ জোখ 120 ডিগ্ৰী প্ৰশ্ন ভুল নকৰিবা আগৰ দুটা কি কৈছে বহুভুজৰ বুলি কৈছে পিছৰ দুটা কি কৈছে অন্তঃভুজৰ বুলি কৈছে এটা সুষম বহুভুজৰ অন্তঃকোণৰ জোখ 120 ডিগ্ৰী হলে বাহুৰ সংখ্যা কিমান যেতিয়া আমি অন্তঃভুজ দিয়া তেতিয়া এই সূত্ৰটো এপ্লাই কৰিবা ঠিক আছে কি হৈছে এটা সুষম বহুভুজৰ অন্তঃকোণৰ জোখ যদি 120 ডিগ্ৰী হয় তেন্তে বাহুৰ সংখ্যা উলিয়াবৰ কাৰণে এটা সূত্ৰ এপ্লাই কৰিবা এইটো 2n minus 4 divided by n into 90 সমান কি আছে 90 সমান কোন কৈছিল অন্তঃকোণৰ জোখ এটা অন্তঃকোণৰ জোখ বা যিগুলো অন্তঃকোণৰ জোখ ঠিক আছে অন্তঃকোণৰ জোখ ইয়াত চোৱা ডাইৰেক্ট কৰিবা ডাইৰেক্ট কি আছে 2 আছে n ৰ মান জানো না নাজানো কাৰণ n টো উলিয়াব দিছে কইতে একনা পুৰণ একা কথাই ইয়াত ডাইৰেক্ট এটো ইনকে দিয়া 2n এ থাক -4 থাকিল এফালে কি থাকি n থাকিল * 90 থাকিলে এতিয়া আমাক কিমান দিয়া আছে এটা কোণৰ মান কিমান দিয়া আছে এটা অন্তঃকোণৰ জোখ কিমান দিয়া আছে 120 ডিগ্ৰী দিয়া আছে ইয়াত 120 ডিগ্ৰী দিবা ওকে অসুবিধা থাকিবই নালাগে এটা তোমালোকে এটা কাম কৰা 2n - 4 divided by n এনেকৈ ৰাখা এই 90 টো হেফালে লৈ যোৱা 120 ৰ হেফালে লৈ যোৱা ইয়াত কি হৈছে পূৰণ হৈছে এফালে গলে কি হ'ব 120 ক 90 ৰে হৰণ কৰিব পাৰি ঠিক আছে এটা হৰণত তোমালোকে ভাগ কৰিব পাৰা 0 0 কেনসেল কৰিব পাৰা ঠিক আছে এটা মই এফালে কৰি দিছো ইফালে কৰিছো 12 আছে 120 আৰু 90 আছিল না 0 0 কেনসেল কৰি দিলো কি থাকিল 9 আৰু 12 থাকিল আমি 3 ৰে 3 3 গুণ 9 যাব 3 ৰে 3 বাৰ যাব আকৌ 12 ক 3 4 গুণ 12 যাব গতি আমি ইয়াত ঠাইত কি লিখিব পাৰো গতি আমি 2n মই দিহলিয়া কৰিছো বুজি পোৱাৰ কাৰণে কিন্তু তোমালোকে দিহলিয়া কৰিব নালাগে ঠিক আছে যিমান পাৰ শর্ট কৰিবা তেতিয়া তোমালোকৰ সময়টো বাছি যাব ইয়াত কি হয় এখিনি আমি কি লিখিব পাৰো 4 divided by 3 লিখিব পাৰো বুজি পালা কেনে কই পালো ওকে এটা তোমালোকে কি কৰিবা এই 3 ৰে এটো হৰণ কৰিবা এটো আৰু এটো ইনকে হৰণ কৰিবা বৰ্গ গুণন পদ্ধতি 4 দি এনক কৰিবা 4n পাবা আৰু 3 দি এটো কৰিবা 3 থাকিল 2n - 4 থাকিল ওকে বুজি পালা ঠিকে আছে মই এইখিনি বস্তু মই এইফালে লিখিলে কি প্ৰবলেম হ'ব হয়নে মই এইখিনি বস্তু এইফালে কৰি দিছো ওকে আৰু এক লাইন মাৰ বঢ়াই দিছো ইয়াত কি হ'ব সো তোমালোকে 4n থাকিল 4n = 3 ৰে 3 দ্বিগুণ 6 আৰু n আছে n দিবা তাবে 3 ৰে 4 3 4 গুণ 12 বা এটো মাইনাসে মাইনাস দিবা ঠিক আছে এটা তোমালোকে এটা কাম কৰা কি কৰিবা এই 4n আছে নহনে 4n আছে নহনে এইখিনি বস্তু মই ইফালে লিখিছো ইয়াত 4n আছে নহনে ওকে এই 6n টো ইয়াত কি আছে সমান চিহ্ন হেফালে আছে নাই মই ইফালে আলি -6n হ'ব ওকে বুজি পালা তাৰ পিছত এফালে কি আছে সমান চিহ্ন এফালে 12 আছে কি প্ৰবলেম থাকিল সো 4n টো আছে n কেটা মই এক্সট্ৰা কৰি দিছো 4n আছে ইয়াত এই 6n টো মই এফালে আনি দিছো আনতে কি হল এফালে প্লাস আছে গতে মাইনাস হল -6n হল আৰু এফালে 12 আছে -12 দেই -12 আছে -12 কৰি দিয়া ওকে ঠিক আছে এটা তোমালোকে চোৱা 6টা n ৰ পৰা 7টা n গলে কি থাকে -2টা n থাকিব 6টা পৰা 7টা গলে কিমান থাকে 2টা থাকিব মাইনাস যেটো আছে ডাঙৰটো গতে মাইনাস দিম আৰু এফালে কি থাকিল -12 থাকে এই তোমালোকে চোৱা -2 ফালে আছে কেনসেল কৰি দিলো ওকে -2 ফালে আছে মই কেনসেল কৰি দিলো ঠিক আছে এটা কাৰ মান লাগে মই n ৰ মান উলিয়াব লাগে
এফালে কিমান থাকিল 12 আছে 12 দিয়া এই দুই দিয়াত কি হৈছে পূৰণ হৈছে এফালে গলে কি হ'ব হৰণ হ'ব ঠিক আছে আৰু n ইকুয়াল টু কিমান হ'ব তেতিয়া হলে 2 ৰে 12 কেবা যাব 2 6 গল 12 গতি n ৰ মান কিমান পালো 6 পালো কোনটো হ'ব b2 হ'ব ইয়াৰ শুদ্ধ ঠিক আছে যদি বুজি পোৱা না লাইভ ক্লাছত আহিম লাইভ ক্লাছত খুদিবা ঠিক আছে মই লাইভ ক্লাছত দৰকাৰ হলে আকৌ বুজাই দিম লাইভ ক্লাছত খুদিবা মই ভালদৰে বুজাম ঠিক আছে আজি ৰাতি আছে লাইভ ক্লাছ ঠিক আছে 7:45 ৰাতি ওকে লাইভ ক্লাছত খুদিবা যিসকল গ্ৰুপত আছা যিসকল নাই সোনকালে জয়েন হৈ লোৱা ঠিক আছে সোনকালে জয়েন হলা বেছি পইচা নহয় 50 টকা ঠিক আছে 50 টকা তোমালোকৰ বা আমাৰ কাৰণে কাৰো বাবে একো নহয় নহয় এটা জাস্ট পৰীক্ষাটো পাছ কৰিব লাগে এখিনি মুছি দিছো এতিয়া স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা আৰু তোমালোক ক্লাছ 8 ৰ এটা অনলাইন কোচিং লৈ অহা হৈছে মাত্ৰ 119 টকাত বছৰিকা পৰীক্ষালৈ পঢ়িব পাৰিবা ম্যাথ সায়েন্স আৰু ইংলিশ বহু ছাত্ৰৰে জয়েন হৈছে 1টা সিট আছে তাৰে ভিতৰত প্ৰায় 70 80টা মান জয়েন হৈ গৈছে গতিকে কোনোবা যদি জয়েন হ'ব বিচাৰে এসএমএস কৰিবা জাস্ট ঠিক আছে 119 টকা এতিয়া ললে পিছত কিন্তু দাম বঢ়াই দিয়া হ'ব কাৰণ বহু ছাত্ৰছাত্ৰী 100 ৰ ওপৰত ললে কাৰণ টাৰ্গেট 100 ৰ ওপৰত দাম বঢ়াই দিয়া হ'ব গতিকে সোনকালে তোমালোকে জয়েন হৈ লোৱা এতিয়া নেক্সট চোৱা 6 নম্বৰটো 6 নম্বৰটো কি দি আছে চোৱা পঞ্চভুজ এটাৰ অন্তঃকোণৰ সমষ্টি কিমান ইয়াৰ বাবে এটা সূত্ৰ আছে পঞ্চভুজ খৰভুজ চৰভুজ যি নাহক কিয় সকলো পাৰিব তাৰ বাবে সূত্ৰটো হৈছে n - 2 * 180 ডিগ্ৰী এই সূত্ৰটো জানি দিয়া হয় ঠিক আছে n - 2 * 180 ডিগ্ৰী এই সূত্ৰটো জানি দিয়া হয় আমাক যদি কয় ত্ৰিভুজ বা চতুৰ্ভুজ খৰভুজ যি ওলাব দিয়ক আমি এই সূত্ৰটো এপ্লাই কৰিলে আমি পাৰিম আমাক কি কৈছে পঞ্চভুজ পঞ্চ মানে এক মান এটা থাকিলে তিনিটা থাকিলে ত্ৰিভুজ চাৰিটা থাকিলে চতুৰ্ভুজ পাঁচটা থাকিলে পঞ্চভুজ ছয়টা থাকিলে খৰভুজ পাঁচটা থাকিলে পঞ্চভুজ পঞ্চ মানে 5 গতিকে আমি পাম এই n ৰ যি ঠাই আছে ইয়াত 5 লিখিবা আৰু -2 থাকিল 2 লিখিবা যি আছে বাকি যি অংক আছে সব লিখি যাবা একো কথা নাই 5 ৰ পৰা 2 গলে 3 হ'ব এফালে কিমান থাকিল 180 ডিগ্ৰী ঠিক আছে 18 অংক 2 34 36 54 শূন্য থাকিল 140 পূৰণ কৰিবা এইটো পূৰণ কি আছে এতিয়া তোমালোক যদি মই খুদো খৰভুজৰ কিমান খৰ মানে কিমান পঞ্চৰ পিছত খৰ 6টা হ'ব গতিকে 6 এটা কি দিবা তেতিয়া 6 - 2 দিবা 6 - 2 দিলে কিমান 6 + 2 গলে কিমান হ'ব 6 + 2 গলে 4 হ'ব 4 পূৰণ 180 ডিগ্ৰী কিমান হ'ব আছে এটা 180 ডিগ্ৰী 4 দি কৰ মোক ডাইৰেক্ট কৈ দিছিল 0 0 4 দি 8 4 32 2 হাতে গল 3 4 * 4 5 6 7 কাৰণ সকলো ছাত্ৰছাত্ৰী থকাৰ কাৰণে মই ডাইৰেক্ট যোগ বিয়োগৰ পৰা সব কৰি দিও ঠিক আছে কিছুমানে বুজি নাপাব পাৰে না এটা 720 ডিগ্ৰী হ'ব আহে ইয়াৰ পৰা প্ৰশ্ন যদিও মই কমকে আলোচনা কৰিছো গোটাইখিনি কনসেপ্টে দিব গৈছো ইয়াৰ পৰা বেলেগ এনেকুৱা নাহে এনেকুৱা প্ৰশ্ন আহিব ঠিক আছে আৰু এটা তোমালোকৰ বাবে হোমৱৰ্ক থাকিল মই হোমৱৰ্কটো দিলো যে এটা সপ্তভুজৰ বা সপ্তভুজৰ দিয়াতকে আমি দশভুজ দিও হয় দশভুজৰ বাহুৰ দশভুজৰ অন্তঃকোণৰ সমষ্টি কিমান অন্তঃকোণৰ সমষ্টি উলিওৱা সমষ্টি কিমান ঠিক আছে বুজি পালা পৰীক্ষালৈকে বহুত শুভেচ্ছা থাকিল সকলো ছাত্ৰছাত্ৰীয়ে পাছ কৰক মোৰ ক্লাছত জয়েন হওক নহওক তেনেকুৱা কথা নাই সকলোৱে পাছ কৰিব লাগে হেতুৱে জানো কিন্তু ক্লাছত জয়েন হলে বেছি লাভান্বিত হ'ব হেতু নুই কৰিব নোৱাৰে কাৰণ মই যিমান পাৰো চেষ্টা কৰিছো গতিকে মই এতিয়া তোমালোকক সম্পূৰ্ণ ফ্ৰী কৰি দিলে গ্ৰুপত ফ্ৰী কৰিলে আগৰ ছাত্ৰছাত্ৰী যিসকল আছে তেওঁলোকে মনত দুখ কৰিব তেওঁলোকে বেয়া পাব গতিকে সেই কাৰণেহে মই ফ্ৰী কৰি দিয়া নাই ঠিক আছে ভালদৰে পঢ়িবা পৰীক্ষা ভাল হ'ব লাগিব আৰু এনসাৰ কি মই দি দিম তোমালোকক পৰীক্ষা দি আহি কি এনসাৰ কি তোমালোকে পাই যাবা আৰু এইটো যদি জয়েন হ'ব বিচাৰে হ'ব পাৰা ঠিক আছে বাই